নমস্কাৰ চাবিদসকল, আপোনালোকে এই থাম্বনেলত চাই দেখিবলৈ সক্ষম হৈছে, বুজিবলৈ সক্ষম হৈছে যে আপোনালোকৰ ডিএ পৰৱৰ্তী কিমানকৈ বৃদ্ধি পাব। হয় চাবিদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যি ডিএ লাভ কৰে আৰু সেই ডিএ আপোনালোকৰ কিমান বৃদ্ধি পাব, আপোনালোকৰ কিমান পৰিমাণে আপোনালোকৰ লাভালাভ হ'ব, আপোনালোকে এৰিয়াৰ কেইমাহৰ লাভ কৰিব, আনহাতে সেয়া দৰমহা আৰু পেঞ্চনৰ সৈতে কেতিয়া লাভ কৰিব সেই সম্বন্ধে আমি এই ভিডিঅ'ৰ জৰিয়তে জনাম। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। কিন্তু এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে যদিহে একোজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ, তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, শেহতীয়া তথ্য, আপোনালোকে শেহতীয়া জাননী আপডেট থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাবিদসকল, আপোনালোকে জানে যে বছৰত আপোনালোকৰ দুবাৰকৈ আপোনালোকে ডিএ লাভ কৰে। অলৰেডি আপোনালোকে জানুৱাৰী মাহৰ পৰা এটা ডিএ লাভ কৰি আছে আৰু সেয়েহে পৰৱৰ্তী আপোনালোকৰ জুলাই বৃদ্ধি পাব। এই জুলাই মাহৰ পৰা হয়, আপোনালোকৰ জুলাই মাহৰ পৰা ডিএ আপোনাৰ এফেক্ট হ'ব, কাৰ্যকৰী হ'ব। আৰু এয়া আপোনালোকে জানে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে তেওঁলোকে দাঙি ধৰা মূল্য বৃদ্ধিৰ ওপৰৰ যি সূচকাংশ, সেই মূল্য বৃদ্ধিৰ সূচকাংশৰ ওপৰত প্ৰতি 6 মাহৰ সূচকাংক আপোনাৰ গণনা কৰি ডিএ বৃদ্ধিৰ কেলকুলেটাৰত সেয়া চাই আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বানচ বৃদ্ধি হয়। আৰু সেয়েহে যিহেতু জানুৱাৰীত লাভ কৰিছে, এইবাৰ জুলাই মাহৰ পৰা আপোনালোকৰ কিমান লাভ কৰিব সেয়া আমি আপোনালোকক দেখাবলৈ ওলাইছোঁ। চাবিদসকলে চাওক, ডিএ বৃদ্ধিৰ কেলকুলেটাৰত সেয়া আপোনালোকে চালে ভালকৈ বুজিবলৈ সক্ষম হ'ব। চাবিদসকল, এয়া চাব, আমি আপোনালোকক ডিএ কেলকুলেটাৰ দেখাবলৈ ওলাইছোঁ আৰু য'ত আপোনালোকৰ ডিএ 3% নে 4% বৃদ্ধি হৈছে সেয়া আপোনালোকে চাব পাৰিব। এয়া চাব আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহৰ এয়া সূচকাংশৰ ভিত্তিত আজিৰ তাৰিখত এয়া চাব, এপ্ৰিল মাহত এয়া আপোনাৰ 52, তাৰমানে 2%লৈকে বৃদ্ধি পাইছে। আনহাতে এয়া মে' মাহৰ এতিয়াও প্ৰকাশ পোৱা নাই, ইয়াতে আপোনাৰ 139.4, আমি ইয়াতে আনুমানিক ধৰিছোঁ। এয়া চাব 139.4 জেগাত আমি অলপ বঢ়াই ধৰিছোঁ আপোনাৰ 0.8, তেনেহ'লে আপোনাৰ কিমান হয় 52.90। ঠিক তেনেদৰে আপোনাৰ এক মাহ পিছে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশ প্ৰকাশ পায়। ঠিক তেনেদৰে আমি জুন মাহত যদি আমি 139ৰ ঠাইত যদিহে অলপ বঢ়াই দিওঁ, 140 যদি দিওঁ, তেনেহ'লে চাব কিমান হয় আপোনাৰ 53, তাৰমানে আপোনালোকৰ 3% মৰগীয়া বানচ নিশ্চিত হ'ব। আৰু যদি আপুনি 139ৰ ঠাইত যদি আমি 140 কৰি দিওঁ আৰু যাৰ ফলত এইটো যদি আমি 41 কৰি দিওঁ, তেনেস্থলত চাব আপোনালোকৰ মৰগীয়া বানচ 53% থাকে, ইয়াতকৈ আপোনাৰ বৃদ্ধি নাপায়। তেনেহ'লে যিবোৰ চেনেলে আপোনালোকক কৈ থাকে যে পৰৱৰ্তী জুলাই মাহত আপোনালোকৰ 4% নাইবা 5% মৰগীয়া বানচ বৃদ্ধি পাব, সেয়া আপোনাৰ একেবাৰে মিছা কথা। আৰু আমি সদায় আপোনালোকক তথ্যভিত্তিক ভিডিঅ'বোৰ জাননী আকাৰে দি থাকোঁ। এয়া চাব, আমি ইয়াতে আছিলে এপ্ৰিল মাহত 139 আৰু আমি ইয়াতে মে' মাহত ধৰিছোঁ 140 আৰু যাৰ ফলত জুন মাহত ধৰিছোঁ 141। তথাপিও এয়া চাব আপোনালোকৰ 53%হে আপোনালোকৰ ডিএ বৃদ্ধি পায়। তাৰমানে যোনে যিয়ে নকওক কিয় আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বানচ 3%তকৈ বেছি বৃদ্ধি নাপাব। তাৰমানে পৰৱৰ্তী আপোনালোকৰ মৰগীয়া বানচ জুলাই মাহৰ পৰা 3% বৃদ্ধি পাব, যিটো আপোনালোকে জানে অক্টোবৰ মাহৰ আশে পাশে সেয়া আপোনাৰ কাৰ্যকৰী হ'ব। আৰু যাৰ ফলত যদিহে অক্টোবৰত এয়া দৰমহাৰ সৈতে কাৰ্যকৰী হয়, তাৰমানে আপোনালোকে যদিহে আপোনাৰ 53% ডিএ লাভ কৰে, তেনে স্থলত আপোনালোকে জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ এই 3 মাহৰ এৰিয়াৰ আপোনালোকে এটা কিস্তিত একেলগে পাবলৈ সক্ষম হ'ব। আনহাতে অক্টোবৰ মাহৰ পৰাই আপোনালোকৰ পৰৱৰ্তী আকৌ 3% দৰমহা লাভ পাবলৈ সক্ষম হ'ব, যাৰ ফলত পেঞ্চনো বৃদ্ধি পাব, দৰমহাও বৃদ্ধি পাব। আৰু আমি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় এই ডিএ বৃদ্ধিৰ টেবুলটো, কেলকুলেশ্যনটো বুজিবলৈ সক্ষম হৈছে। ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।